মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 5 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 19 তাৰিখ 2024, বাৰ হৈছে মংগলবাৰ। আজিৰ দিনটো বিশেষকৈ বাথৌ পূজা, বিশেষকৈ বড়োসকলৰ উৎসৱ হয়। তিথি হিচাপে থাকিব আজি শুক্ল দশমী। শুক্ল দশমী অহাকালি ৰাতিপুৱা 2:52 থাকিব আৰু তাৰ পিছত শুক্ল একাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব আজি ৰাতি 10:47 থাকিব আৰু পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। তাৰপিছত যোগ হিচাপে থাকিব শুভেন যোগ আপোনালোকৰ সন্ধিয়া 7:21 থাকিব আৰু তাৰপিছত অতি গণ্ড যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব তৈতল্যকৰণ আজি ভাটিবিলা 2:33 থাকিব আৰু তাৰপিছত পুৱা গৰৱকৰণ অৰ্থাৎ বুধবাৰে 2:52 থাকিব ৰাতিপুৱা আৰু তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে মিথুন ৰাশি আজিৰ দিনটো বিশেষসকল বন্ধুসকল। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:31 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 5:30। এতিয়া বন্ধুসকল, ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনালোকৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনালোকে অনুভৱ কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ৰাশিফল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে মেঘ ৰাশি প্ৰথমতে আছে বন্ধুসকল। আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিবলৈ ক্ষমতা লাভ কৰিব। অৰ্থাৎ শাৰীৰিক আৰু মানসিক ফালৰ পৰা আপোনাৰ খুবেই আজি ভাল দিন। লগতে আজিৰ দিনটো আপুনি সুস্থ হৈ থাকিব, যাৰ জৰিয়তে আপুনি ভাল কিছুমান কাম কৰা আজি মনত জাগ্ৰত হ'ব, আগ্ৰহ জন্মিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকেতত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপুনি পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। অৰ্থাৎ আৰ্থিক সংকটত কিছু দেখা গৈছে আপোনাৰ আজিৰ দিনটোত। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি জ্যেষ্ঠজনৰ পৰা উপদেশ ল'লে আপোনাৰ আৰু যাতে ভৱিষ্যতৰ এনেকুৱা আৰ্থিক সমস্যা নহয়, তাৰ পৰা আপোনালোকে এটা ভাল উপদেশ আজি ল'ব পাৰে। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। অৰ্থাৎ আপোনালোক সন্তানৰ কিছুমান পঢ়া পাতি কাম কাজ আপোনালোকে সহায় সহযোগ আজি কৰিলে ভাল হ'ব তেখেতসকলৰ পঢ়াত। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। অফিচত কৰা ভাল কামৰ বাবে আপুনি আজি সকলোৱে চিনি পাব। অৰ্থাৎ আপোনালোকে যিমান পাৰে অবৈধ প্ৰেম আজি আপুনি পৰিহাৰ কৰক, নহ'লে আপোনাৰ আজি সকলো মান সন্মান শেষ হোৱাৰ সম্ভাৱনা আছে। লগতে যিসকল লোক অফিচৰ লগত জড়িত সেইসকলৰ আজি তেখেতসকলৰ ভাল কৰ্মৰ ফলত আপোনালোকৰ কামৰ আজি আপোনাৰ প্ৰতি প্ৰশংসিত হ'ব। লগতে আপোনাৰ অতি অফিচত ভালভাৱে দিন আজি অতিবাহিত হ'ব। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা জটি পৰিব পাৰে। অৰ্থাৎ আপোনালোকে অতিৰিক্ত সময়খিনি আপোনাৰ যি পৰিকল্পনা কৰিছিল আজিৰ দিনটোত, আপোনালোকৰ হঠাৎ কিছুমান কৰ্মৰ বাবে আপোনালোকৰ সেই পৰিকল্পনা আজি বিফল হ'ব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছুমান আৰু এক্সট্ৰা টাইম আপোনালোকে দিয়াৰ প্ৰয়োজন, সেইটো আপোনালোকৰ আজি অনুভৱ হ'ব। আপোনাৰ প্ৰতিকাৰ হিচাপে তেওঁ প্ৰেম সম্পৰ্ক অধিক সহজ কৰিবৰ বাবে ভগৱান কৃষ্ণ কৰ্পূৰেৰে নিত্যই আৰতি কৰক। আপুনি পৰাপক্ষত আপুনি এনেকুৱা ধাৰ্মিকমূলক কাম কাজ কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থকাৰ লগতে আপোনাৰ মানসিকভাৱে খুব শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জা অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ যি কাম কৰে সেই কামটো আপুনি আগ্ৰহেৰে কৰক। লগতে আপোনালোকৰ যি ভাল দিনৰ ফলত লগতে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আজিৰ দিনটো অতি সুস্থ হৈ থাকিব। আজি আপুনি মাটি, ৰিয়েল ইষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপুনি
আজি বিশেষ কিছুমান সম্পত্তি লগতে ৰিয়েল এষ্টেট আদিসমূহত আপুনি নিৱেশ কৰিলে এটা ভাল ফলাফল লাভ কৰিব পাৰিব। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰ অমল কৰাৰ গুৰুত্ব প্ৰদান কৰক। আপুনি অন্য কিছুমান সমস্যা সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আজি আগভাগ ল'ব পাৰে। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ হ'ব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰা এটা ভাল মনোভাৱ আপোনাৰ আজি সৃষ্টি হ'ব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজকে মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছলৈ তেখেত আপত্তি দৰ্শাব পাৰে। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ভাল বেয়া দুয়োটাৰ মাজতে থাকিব। আৰু লগতে আপোনাৰ কিছুমান সিদ্ধান্ত লোৱাৰ আগতে মা দেউতা আজি সিহঁতৰ আগত অৱগত কৰিহে সিদ্ধান্ত ল'ব, যাতে ভৱিষ্যতলৈ আপোনাৰ সমস্যা নহয়। আপুনি সৰু সদস্যজনৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। অৰ্থাৎ আপুনি অৱসৰ সময়খিনি আপুনি পৰিয়ালৰ লগত কটালে আজি ভাল হয়। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সম্ভৱ বনাই ৰখাত বিফল হ'ব। ঘৰত কিছু সদস্য আপোনাক বেয়া হ'ব পাৰে আপোনালোকে যদি সিহঁতক সময় নিদিয়ে। আজিৰ দিনটো বৈবাহিক জীৱন সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিময় লগতে এক ৰোমাঞ্চকৰ দিন হিচাপে আজি পৰিগণিত হৈছে আপোনালোকৰ। প্ৰতিকাৰ দৈনন্দিন খাদ্য ৰুটিনখনত সৰিয়হ অথবা সূৰ্যমুখী তেল আৰু কলা দালি ব্যৱহাৰ কৰিলে আপোনাৰ কেৰিয়াৰত ইয়াৰ অদ্ভুতপূৰ্ণ প্ৰভাৱ পেলাব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। এজন আধ্যাত্মিক ব্যক্তিৰ প্ৰচুৰ আশীৰ্বাদ আৰু মনৰ শান্ত লৈ আপোনালোকে তাত পদাৰ্পণ কৰিব। ইয়াৰ বাবে পইচা জমা কৰা দীঘলীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যত ধন জমা হ'ব। অৰ্থাৎ আপুনি আজি কিছুমান গণ্যমান্য ব্যক্তি অৰ্থাৎ আধ্যাত্মিক ব্যক্তিৰ আশীৰ্বাদে আপোনাৰ মন পৰা আজি দিনটো খুব ভাল হৈ থাকিব, যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ যি দীৰ্ঘদিনীয়া যি সপোন সেই সপোনটো পূৰণ হোৱাৰ লগতে আপোনালোকৰ যি ধন পইচা জমা ৰখাটো সক্ষম হ'ব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। জীৱনতে বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অৰ্থাৎ আপুনি কিছু ভাল ঘৰৰ সদস্যৰ লগত কিছু ৰোমাঞ্চকৰ ধৰণৰ কাম আজি কৰিব পাৰে, যাৰ ফলাফল আজি ভাল আছে। আৰু লগতে আপুনি বাস্তৱৰ হকে মুখামুখি হ'বলৈ হ'লে আজি প্ৰিয়জনক কিছু চাইডত ৰখাটো দৰকাৰ হ'ব। যিকোনো ব্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক সুধি চাব আৰু সেইমতে আগবাঢ়িব। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত কিছু সিদ্ধান্ত লওঁতে আপুনি ভাবি চিন্তিয়ে সিদ্ধান্ত ল'ব। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি এইটো কামত অসক্ষম হ'ব। অৰ্থাৎ আপুনি আপোনাৰ আজি অৱশিষ্ট সময়খিনি আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ যি নিকট বন্ধু বান্ধৱৰ লগত আপুনি সময় কটাব বিচাৰিব মনটোৱে, কিন্তু আপোনালোকৰ সেই সময়খিনি তেখেতসকলৰ লগত আজি কটাবলৈ অসক্ষম হ'ব। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা যোৱা কৰা পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰি আপোনাৰ দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা মোটামুটিভাৱে আজিৰ দিনটো আপোনালোকৰ অতিবাহিত হোৱা দেখা গৈছে। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেমিক বা প্ৰেমিকাক লগ কৰিব যোৱাৰ আগতে কাপোৰৰ আঁৰত অথবা সুগন্ধি প্ৰয়োগ কৰি লওক। সুগন্ধিয়ে বোধক নিয়ন্ত্ৰণ কৰে আৰু সুগন্ধি প্ৰয়োগে আপোনাৰ প্ৰেমৰ মধুৰতা অনাত সহায় কৰিব আজি আপোনাক। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আপোনাৰ জীৱনসংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনাৰ আজি জীৱনসংগী কিছুমান মৰম ভাল পোৱা আজি আপোনাৰ দিনটো ভালদৰে অতিবাহিত হ'ব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব, ধন হানি হোৱাৰ আকাংক্ষা আছে। অৰ্থাৎ আজি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ আজি আপোনাৰ ধন হানি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। সেয়ে আপুনি ভাবি চিন্তি আপুনি টকা পইচা আজি খৰচ কৰিব। যদি আপোনাৰ মন হতাশাই গ্ৰাস কৰি আছে তেন্তে
কোনোবা ঘনিষ্ঠ আত্মীয় লগত অথবা বন্ধুৰ লগত কথা পাতক। ইয়াৰ বাবে আপোনাৰ মনৰ হতাশাসমূহ কিছু কম হ'ব। আপোনাৰ যি দৈনন্দিনৰ যি হতাশা, সেই হতাশাৰ পৰা কিছু দূৰ পাবলৈ বা সকাহ পাবলৈ হ'লে আপুনি আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে সেই হতাশা কিছু দূৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আদি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচত কামত চাপত থাকিব। অৰ্থাৎ আজি গোটেইটো দিন আপুনি অফিচৰ কামৰ ব্যস্ততাৰ মাজতে সোমাই থাকিব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকক সেৱা কৰিম বুলি ভাবি আছিল, কিন্তু সেই সময়মতে কামৰ বাবে আপুনি ভবামতে নহ'ব। অৰ্থাৎ আপুনি মাতৃ সেৱা আজি কৰিম বুলি ভাবিছিলোঁ যে আজি সেই কাম কৰা আজি ব্যৰ্থ হ'ব সময়ৰ অভাৱৰ বাবে। এই কথাটো আপোনাক চিন্তিত কৰি তুলিব আৰু বৈবাহিক জীৱনত অকলে থকাটো বহুত আৱশ্যক, কিন্তু আজি দিনাখন আপোনাৰ দুয়োজনে এজনে আনজনৰ প্ৰতি বেছি কাষ চাপিব। অৰ্থাৎ বৈবাহিক জীৱনৰ এক স্মৃতিময় দিন হিচাপে আজি আপোনালোকৰ পৰিগণিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আজি আৰ্থিক স্থিতিটো শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া সূৰ্যকাৰক বস্তু যিহেতু আহাৰত প্ৰয়োগ কৰিলে আপুনি ভাল ফল পাব আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। সমস্যাৰ বিষয়ে অনবৰতে ভাবি থাকিলে আপোনাৰ নৈতিক দিশ বহুতো দুৰ্বল হৈ পৰিব। অৰ্থাৎ আপোনাৰ যি সমস্যা, সেই সমস্যাবোৰ আপুনি অনবৰতে ভাবি থাকিলে আপোনাৰ যি মনৰ যি শক্তি, সেই শক্তিটো অতি হতাশা হৈ পৰে। সেয়েহে আপুনি যিমান এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰাৰ আপুনি চেষ্টা কৰিব লাগিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থ আৱশ্যকতা পৰিব পাৰে, কিন্তু হিচাপি চলাবৰ বাবে আজি সিহঁতৰ পৰ্যাপ্ত ধন নাথাকিব। অৰ্থাৎ চাকৰি কৰি থকা লোকসকলৰ আজি কিছু অৰ্থৰ অভাৱ আজি দেখা যায়, সিহঁতৰ অতীতৰ কৰি অহা সিহঁতে খৰচৰ বাবে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল প্ৰয়োজনীয় বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। অৰ্থাৎ বন্ধুবৰ্গৰ কিছু সহযোগে আপোনাৰ আজি সন্ধিয়াটো খুব ভাল মুহূৰ্ত কৰি তুলিব। প্ৰেমৰ এই যাত্ৰা ছুটি কিন্তু মৰমেৰে ভৰা হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো মোটামুটিভাৱে ভালেই যাব আজি আপোনাৰ বায়ুদাতা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। অৰ্থাৎ ইণ্টাৰভিউ দিয়াৰ বাবে আজি আপোনাৰ খুব এটা ভাল সময়। আজি মানুহ আপোনাক বহুতো প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছিল। অৰ্থাৎ আপুনি আপোনাৰ কৰ্মৰ ফলত যিটো আপুনি সন্মান হ'ব বিচাৰিছিল, যি প্ৰশংসা হ'ব বিচাৰিছিল, সেইটো আপুনি পোৱাত আজি সক্ষম হ'ব। আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনৰ কিছু নিজস্বতা আৱশ্যক আছে। বৈবাহিক জীৱনৰ কিছু নিজস্বতা, সেই নিজস্বতা আজি আৱশ্যক আজি আপোনালোকে অনুভৱ কৰিব। প্ৰতিকাৰ একমুখী ৰুদ্ৰাক্ষ বগা সূতা ধাৰণ কৰিলে আপুনি আৰ্থিক স্থিতিটো আজিৰ দিনটোত শক্তিশালী হ'ব আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। বহুত বেছি আনন্দ আৰু ৰোমাঞ্চকৰ ভংগীৰে আপোনাৰ স্নায়ুতন্ত্ৰ ক্ষতি কৰিব। সেয়ে আপুনি অধিক আনন্দ আৰু ফূৰ্তি নকৰিব আজি পৰাপক্ষত, যাতে আপোনাৰ স্বাস্থ্যৰ ক্ষতি সাধন নকৰে, বা স্বাস্থ্যৰ ক্ষতি সাধন যদি কৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। অৰ্থাৎ আপুনি ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাৰ ভাৱনাসমূহ নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। অৰ্থাৎ আপোনাৰ যি ভাৱনা, সেই ভাৱনাসমূহ আজি নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি কাৰোবাক দিয়া ঋণ বহু দিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতে আজি একো নোখোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। অৰ্থাৎ আপুনি দীৰ্ঘদিন ধৰি আনক দিয়া পইচা আজি অৰ্থাৎ আৰ্থিক দিশত পইচাখিনি আজি আপুনি ঘূৰাই পোৱাত আজি সক্ষম হ'ব। অৰ্থাৎ সেই ফালৰ পৰা আপোনাৰ আৰ্থিক দিশটো আজি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে পৰিয়ালৰ আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ আজি আনন্দমুখৰ পৰিৱেশে ঢৌ বৈ লৈ আহিব। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰা বাবে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ ক্ষেত্ৰত কিছুমান কামত আজি নিৰাশ নকৰাটোৱে আপোনাৰ বাবে ভাল। আজিৰ দিন হ'ল ভাল প্ৰদৰ্শন কৰা আৰু বিশেষ কাম কৰা। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎকাৰ হ'ব। অৰ্থাৎ আপোনালোকৰ আজি বিশেষ কিছুমান কাম কৰিলে আজি খুব ভাল ফল ল'ব আপোনালোকে। লগতে আপুনি আজি যাত্ৰা আজি খুব ভাল যাব, আৰু লগতে মনোৰঞ্জন তথা সামাজিক সাক্ষাৎকাৰৰ লগত কাম অংশগ্ৰহণ কৰিলে খুব ভাল ফল ল'ব আপোনালোকে আজি।
আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰ সম্বন্ধ অধিক শক্তিশালী হ'ব। অৰ্থাৎ প্ৰেম জীৱনৰ ক্ষেত্ৰত আজি খুব এক স্মৃতিময় লগতে ৰোমান্টিকভাৱে আজি আপোনালোকৰ অতিবাহিত হ'ব। প্ৰতিকাৰ হিচাপে বগা কাপোৰৰ বেছি পিন্ধাটো স্বাস্থ্যৰ পক্ষে খুবেই ভাল আপোনাৰ আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। অসহজ হোৱা স্বভাৱটো আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যা সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। আপোনাৰ কিছুমান স্বভাৱৰ বাবে আপোনাৰ যি অসহজ বোধ অৰ্থাৎ আনৰ লগত চলিব নোৱাৰা স্বভাৱৰ বাবে আপোনাৰ আজি কিছু মানসিক অশান্তি ভুগিবও পাৰে, কিন্তু আপোনাৰ বন্ধুৱে এই সমস্যাৰ পৰা আপোনাক মোকলাই দিব। আজি হতাশৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক। যি কিছুমান হতাশৰ পৰা আজি যিমান পাৰে আপোনাৰ পৰিহাৰ কৰক। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে, তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপুনি সময় আৰু ধনৰ অপচয় হয়। অৰ্থাৎ আপোনালোকে দূৰণিবতীয়া যাত্ৰাত যদি থাকে বা দূৰ জেগাত যদি ঘৰৰ পৰা দূৰ জেগাত যদি থাকে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ব্যক্তিৰ পৰা আপোনালোকে আজি আঁতৰি থাকিব লাগিব, যিয়ে আপোনাৰ সময় আৰু ধনৰ অপচয় কৰা প্ৰচুৰ সম্ভাৱনা থাকে। তেনেকুৱা বন্ধুৰ পৰা আপুনি আঁতৰি থাকিলে ভাল হ'ব আপোনাৰ। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে, অৰ্থাৎ বিবাহৰ সম্বন্ধত বা বিবাহৰ প্ৰস্তাৱ দিয়াটো খুবেই আজিৰ দিনটো আপোনালৈ ভাল। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি খুব এটা ভাল দিন হিচাপে আপোনাক পৰিগণিত হৈছে। নতুন বস্তু এটা শিকাৰ আপোনাৰ আগ্ৰহ প্ৰশংসাজনক। অৰ্থাৎ আপুনি কিছুমান নতুন বস্তু শিকিবলৈ আজি আপোনাৰ খুব ভাল দিন হিচাপে পৰিগণিত হৈছে। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্ব ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি প্ৰতিভা, সেই প্ৰতিভাখিনি আজি আপুনি ব্যৱহাৰ কৰি বা এই প্ৰতিভাখিনি আপোনালোকৰ কামত ব্যৱহাৰ কৰি তাক আজি ভাল সফলতা অনা আজি সক্ষম হ'ব পাৰে, যদি আপুনি সেই প্ৰতিভাখিনি আজি গুৰুত্ব দিয়ে। লগতে আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ জীৱনসংগী হালৰ পৰা আজি খুব ভাল প্ৰভাৱে পৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰৰ যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক আপুনি পৰাপক্ষত আছে। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। অৰ্থাৎ আপুনি সকলো কৰ্মতে আপুনি আশা কৰিহে আপুনি আগবাঢ়িব লাগিব, আৰু লগতে আপুনি এটা নৈতিক মনোভাৱ ৰাখি সেই কৰ্মটো আগবাঢ়িলে খুব এটা ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ নতুন বাট মুকলি কৰিব। আপোনাৰ যি দৃঢ় বিশ্বাস, সেই দৃঢ় বিশ্বাসে আপোনালোকৰ তাত ভাল এটা কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। অৰ্থাৎ আপুনি ব্যয় কৰাৰ ক্ষেত্ৰত আজি কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। আজি আপোনাৰ পইচা দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাহিব। অৰ্থাৎ আপোনাৰ লাগতিয়াল কামতো আপোনাৰ পইচাৰ অভাৱৰ বাবে পিছ পৰি ৰৈ যাব। আপোনাৰ সন্তান আৰু পৰিয়ালৰ আপোনাৰ দিশৰ কেন্দ্ৰবিন্দু হ'ব। অৰ্থাৎ পৰিয়ালৰ ফালৰ পৰা আপুনি কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে। আপোনাৰ সংগীয়ে আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীয়ে আপোনাক কিছু ভাল আপোনাৰ উন্নতিৰ কথা চিন্তা কৰে বাবে আপুনি তেখেতক আজি আপুনি কিছুমান অনৈতিক মনোভাৱটো আপুনি আঁতৰি থাকিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মসমূহ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছিল। অৰ্থাৎ আপুনি আৰ্থিক দিশত উন্নতি লাভ কৰে যি নতুন কৌশলটো আপুনি আজি অতি জাগ্ৰত হৈ উঠিব। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰ সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। আজি কৰ্মক্ষেত্ৰৰ পৰা সোনকালে ঘৰলৈ উভতি গৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে পৰিয়ালৰ সুখ শান্তি বৃদ্ধি হ'ব। আজি বেলেগৰ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভালপোৱা আদিৰ বিষয়টো ভাল হৈ যাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি ইমান মোটামুটিভাৱে থাকিব দিনটো কাজিয়া, লগতে কিছুমান কথা শুনি আপোনালোকৰ জীৱনসংগীৰ মাজত আপোনালোকৰ সম্পৰ্কৰ মাজত কিছু কাজিয়াৰ সূত্ৰপাত হোৱাৰো সম্ভাৱনা আছে। সেয়া আপোনালোকে আজি কিছু সতৰ্কতা হৈ থাকক।
প্ৰতিকাৰ এটা সমৃদ্ধিশালী আৰ্থিক জীৱনৰ বাবে নিয়মিতভাৱে ওম গণপতীয় নমৰ 11 বাৰ আপুনি জাপ কৰক আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন। অৰ্থাৎ আপোনালোকৰ ধৰ্মৰ ফালৰ পৰা হওক বা কিছু আধ্যাত্মিক ফালৰ পৰা হওক কিছুমান কাম কৰিব আজি খুব এটা ভাল ফলাফল আজি লাভ কৰিব তেনেকুৱা কাম কৰিলে। কিছুমান বিশেষ লোক যিকোনো যোজনা পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, য'ত সম্ভাৱনা দেখা যায় তাতে প্ৰাধান্য আছে। অৰ্থাৎ আপোনালোকে নিৱেশ কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকৰ নিৱেশ আজি যদিও ভাল তথাপি আপোনালোকে নিৱেশ কৰাৰ আগতে অলপ ভাবি চিন্তি নিৱেশ কৰিব। বৰিষ্ঠ আৰু পৰিয়ালৰ সদস্যসমূহে আপোনাক বহুতো স্নেহ কৰিব আৰু বহুত যত্নশীল হ'ব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা আজি মৰম স্নেহ পাব, লগতে বৰিষ্ঠজনৰ পৰা। আজি দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত প্ৰেমৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনামো হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি ভাল বেয়া দুয়োটাৰ মাজেৰে চলি থাকিব। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰেমৰ অনুভৱটো আজি অনুভূতি হ'বলৈ নিদিব। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেখেতৰ লগত কথা পাতিব পাৰে। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ঘৰৰ সময় অতিবাহিত কৰিব বিচৰা পৰিমাণে জটি পৰিব পাৰে। অৰ্থাৎ আপোনাৰ যি পৰিকল্পনা কৰ্মৰ যি পৰিকল্পনা কৰি আছিল আজিৰ দিনটোত সেই পৰিকল্পনা হঠাৎ আপোনাৰ কিছু যাত্ৰা কৰিব লগাৰ বাবে সেই পৰিকল্পনা আজি বিনষ্ট হ'ব বা সেই পৰিকল্পনা আপুনি সফল কৰাত বিফল হ'ব। আপুনি আৰু আপোনাৰ জীৱনসংগী একেলগে মিলি বৈবাহিক জীৱনক শুৱনি কৰি তুলিব। অৰ্থাৎ বৈবাহিক জীৱনৰ পৰা খুব এটা ভাল দিন হিচাপে আজি পৰিগণিত হৈছে। প্ৰতিকাৰ অৰ্থনৈতিক উন্নতিৰ বাবে বেল গছৰ শিপা ৰঙা অথবা সুমথিৰা ৰঙৰ কাপোৰত মিৰাই লৈ নিজৰ পকেটত ৰাখক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপুনি কৰি সঁচাকৈয়ে ভাল লাগে। অৰ্থাৎ আপোনালোকে আজি অফিচৰ পৰা আপুনি সময় উলিয়াই আপোনালোকে ভাল লগা কামত আজি সেই সময় কটালে আজি খুব এটা ভাল ফল পাব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ পৰা চিন্তিত থাকিব পাৰে। অৰ্থাৎ আৰ্থিক দিশত আজি কিছু দুৰ্বলতা থাকিব আপোনাৰ। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। অৰ্থাৎ কেনেকৈ আৰ্থিকভাৱে আপুনি শক্তিশালী হৈ থাকিব লাগিব সেইবোৰ আপুনি পৰামৰ্শ ল'লে খুব ভাল হ'ব। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আপোনাৰ পৰিয়ালৰ সন্তানে আজি ভাল এটা খবৰ অনা আজি সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনীয় ওচৰত আপুনি সমৰ্পিত নহ'ব। অৰ্থাৎ প্ৰিয়জনৰ কিছুমান অলাগতিয়াল কিছুমান কাম কাজৰ প্ৰতি আপুনি আজি সিহঁতৰ প্ৰতি আপুনি সমৰ্থন নকৰিব। অলপ কথা বৰ্তা আৰু চতুৰতা আপোনাৰ লাভান্বিত কৰিব পাৰে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আজি সময় অতিবাহিত কৰিব বিচাৰিলেও সেই সময় আপুনি অতিবাহিত কৰিব নোৱাৰিব কিছুমান সমস্যাৰ বাবে। ফুল বুজাবুজি এক দীঘলীয়া সময়ৰ অন্তত এক সন্ধিয়া আপুনি জীৱনসংগীৰ লগত প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব। অৰ্থাৎ আপোনাৰ দিনটো বা দৈৰ্ঘ্যদিন যে আপোনাৰ যি ফুল জীৱনসংগীৰ ফালৰ পৰা যি আপোনাৰ সমস্যা এই সমস্যাবোৰ নেওচি আজি সন্ধিয়া এক ধুনীয়া সম্পৰ্ক গঢ়ি তোলাত আপোনালোকে আজি সক্ষম হ'ব জীৱনসংগীৰ ফালৰ পৰা, বৈবাহিক জীৱনৰ ফালৰ পৰা। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে তামৰ পাত্ৰ আপুনি পানী পান কৰিব আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ কুম্ভ ৰাশি। হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক, কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰকো বেয়া প্ৰভাৱ পেলায়। অৰ্থাৎ আপোনাৰ যি হিংসাত্মক মনোভাৱ সেই মনোভাৱটোৰ যি ভয়ংকৰ পৰিণতি সেই ভয়ংকৰ পৰিণতি নোহোৱাৰ পূৰ্বে আপুনি হিংসা আজি ত্যাগ কৰিলে ভাল হ'ব আপোনাৰ বাবে। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। কিন্তু অসত্য কথা যিমানেই ভাল নহওক কিন্তু সত্য সদায় ভয়ংকৰ। সেয়ে আপুনি আপোনাৰ যে বেয়া কামৰ সেই বেয়া কৰ্মটো নেওচি আপুনি সত্য পথত আগুৱাই গ'লে আপোনাৰ জীৱনত ভাল প্ৰভাৱ পৰিব। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুতো খৰচ হ'ব পাৰে, যাৰ পৰা আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ ঘৰত কিছুমান কাম কাজৰ পৰা আপোনাৰ আৰ্থিক দিশটো কিছু দুৰ্বল হৈ পৰিব। আপোনাৰ জীৱনসংগীৰ দায়িত্বহীনতাৰ বাবে স্বভাৱৰ পৰা আপোনাৰ সম্বন্ধৰ দূৰত্ব বাঢ়ি যাব। লগত থাকি নিজৰ মূল্যৱান সময় অতিবাহিত কৰক আৰু স্মৃতি বিৰজিত ঘটনাসমূহ মনত কৰি সতেজতা আনক আৰু যাতে পুৰণি দিনসমূহ আকৌ ঘূৰাই আনিব পাৰে। অৰ্থাৎ সম্বন্ধ গুৰুত্বহীন স্বভাৱৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ সম্বন্ধ কিছু দূৰত্ব বাঢ়ি যাব, কিন্তু আপোনালোকে চিন্তা নকৰিব। এই সম্বন্ধ আকৌ আপোনালোকৰ
ভালভাৱে অতিবাহিত হোৱা দেখা গৈছে। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাৰ মনত কৰাত সময় অতিবাহিত কৰিব, অৰ্থাৎ প্ৰিয়জনৰ ফালৰ পৰা আপোনাকো স্মৃতিময় দিন হিচাপে পৰিগণিত হৈছে। তেতিয়ালৈকে আপোনাৰ বৰিষ্ঠক সেই কথা ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। অৰ্থাৎ কিছুমান অফিচৰ কাম কাজৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। আজি যাত্ৰা আৰু ভ্ৰমণ খুব এটা ভাল বুলি আপোনালোকৰ পৰিগণিত হৈছে। আপোনাৰ জীৱনসংগী আন্তৰিক সৌন্দৰ্য বাহিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব, অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল প্ৰভাৱ পৰিব আজি। প্ৰতিকাৰ আৰ্থিক জীৱনো বহুত সুখময় হ'ব যদিহে আপুনি নিয়মিতভাৱে ভগৱানৰ গণেশৰ বন্দনা কৰে আজি আপুনি পৰাপক্ষত। এতিয়া শেষতো ৰাশিফল পঢ়িবলৈ লৈছোঁ বন্ধুসকল, মীন ৰাশি। স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, অৰ্থাৎ স্বাস্থ্যজনিত সমস্যা আজি আপোনাৰ দিনটোত থাকিব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াৰ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। অৰ্থাৎ আপুনি জীৱনসংগী কিছু হঠাৎ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক দিশটো কিছু খৰচ হ'ব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাৰ ধনাত্মক বস্তু বহুতো প্ৰদান কৰিব, অৰ্থাৎ আজি আপোনাৰ কিছুমান আন ব্যক্তিক আকৰ্ষণ কৰিবলৈ হ'লে আপুনি কিছুমান বহু বস্তু আপোনালোকে প্ৰদান কৰিব লাগিব। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰক ক্ষমা কৰি দিয়ক, যিয়ে আপোনাৰ জীৱন ভাল কৰা অৰিহণা যোগাব। অৰ্থাৎ প্ৰিয়জনৰ কিছুমান ভুল আজি আপোনাক ক্ষমা কৰাৰ বাবে অতি ভাল দিন হিচাপে পৰিগণিত হৈছে। ব্যৱসায়িক আলোচনাৰ মাজত কটুকি আৰু ভাবুক নহ'ব। যদি আপুনি কথাত নিয়ন্ত্ৰণ নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। অৰ্থাৎ আপুনি ব্যৱসায়িক ফালৰ পৰা আপোনালোকৰ যি বুদ্ধিমত্তাৰ ফলত আপোনালোকৰ যি ব্যৱসায় সেই ব্যৱসায়ৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি এই ভিৰ ভাৰৰ পৰা অকণমান আঁতৰি অৰ্থাৎ নিজৰ ধৰ্মমূলক কাম কাজৰ লগত জড়িত ধাৰ্মিক মূলস্থানত আজি সময় অতিবাহিত কৰিলে খুব শান্তিপূৰ্ণভাৱে আজি দিনটো অতিবাহিত হ'ব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে তেন্তে আজি দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। অৰ্থাৎ দীৰ্ঘদিনলৈ বৈবাহিক জীৱনত যি দৈনন্দিন জীৱনত যি সমস্যা সেই সমস্যাবোৰ জৰ্জৰিত হৈ আছে, কিন্তু ইয়াৰ সমাধান পোৱা নাই, কিন্তু আজি আপুনি এইবোৰ সমাধান কৰা আজি আপুনি খুব ভাল এটা দিন হিচাপে আজি পৰিগণিত হৈছে। প্ৰতিকাৰ গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পুৱা কোনোবা জন্তু অথবা পশু খুৱাবলৈ সক্ষম হয় তেন্তে আপোনাৰ স্বাস্থ্য ভালেই যাব আজিৰ দিনটোত আপোনাৰ। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু এক বিশেষ অনুৰোধ আপোনালোকৰ, যদি আপোনালোকৰ কিছুমান প্ৰয়োজনীয় কিতাপ কিনিব বিচাৰে, যদি আপোনালোকৰ জীৱনত কেনেকৈ উন্নতি লাভ কৰে, আপোনালোকৰ ধাৰ্মিকমূলক গ্ৰন্থ লগতে আপোনালোকৰ জীৱনটো কেনেদৰে সুচাৰুৰূপে পৰিচালনা কৰে, তেনেবোৰ আপোনালোকৰ নীতি শিক্ষামূলক আপোনালোকে যে কিছুমান গ্ৰন্থ কিনিবলৈ বিচাৰে, মোৰ এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দিয়া আছে, তাতে গৈ আপোনালোকে ধুনীয়াকৈ অতি কম মূল্যত আপোনালোকে সেই গ্ৰন্থবোৰ আপোনালোকে কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, আপোনালোকে এই সকলোবোৰ কৰিব বুলি আশা থাকিল। লগতে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। শেষলৈ ওম নমঃ শিৱায়।